সকলোকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 8ৰ অধ্যায় 2 যি দি আছে এটা চলকযুক্ত একঘাতৰ যি সমীকৰণৰ যি অনুশীলনী কি দি আছে 2 অৰ্থাৎ 2.2 তাৰ প্ৰশ্ন এতিয়া কি কৰিম সমাধান কৰিম। চোৱা প্ৰথম যোনটো প্ৰশ্ন দিছে সেইটো কি কৰিছে চোৱা। নাম্বাৰ 1 দুটা সংখ্যা 5 অনুপাত এইটো অনুপাত বুলি কয় 5 অনুপাত 7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা। চোৱা আমি কেনেকৈ কৰিম চোৱা গৈছে সলিউশ্যন নাম্বাৰ 1ৰ সলিউশ্যনটো চোৱা কি কৈছে দুটা সংখ্যাৰ অনুপাত কিমান দি আছে ইয়াত লিখা দুটা সংখ্যাৰ অনুপাত কিমান দি আছে 5:7 হয়নে। চোৱা ইয়াত কি কৈছে চোৱা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম অৰ্থাৎ এই যোনটো ডাঙৰ সংখ্যা আছে সেইটো এইটোৰ পৰা যদি ডাঙৰ সংখ্যাটোৰ পৰা যদি আমি সৰু সংখ্যাটো 5টো যদি বিয়োগ কৰি দিওঁ কিমান পাম আমি 12 পাম। চোৱা কেনেকৈ কৰিম আমি ইয়াত ধৰা হ'ল ডাঙৰ সংখ্যাটো কিমান 7 আছে ইয়াত 7x লিখা ধৰিলোঁ ডাঙৰ সংখ্যাটো আমি কিমান 7x আৰু সৰু সংখ্যাটো কিমান হ'ব এইটো সৰু সংখ্যা কিমান আছে 5 লগত x এটা দিয়ে 5x। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা 7ৰ পৰা যদি এই 7xৰ পৰা যদি কিমান কৰোঁ আমি 5xটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাম বুলি কৈছে 12 পাম বুলি কৈছে। এইটো প্ৰশ্নমতে কিমান 7xৰ পৰা যদি ডাঙৰটোৰ পৰা যদি সৰুটো বিয়োগ কৰি কিমান পাম 12 পাম। এতিয়া চোৱা 7xৰ পৰা 5xটো বিয়োগ কৰা 7ৰ পৰা 5 গ'ল কিমান 2x আৰু সমান কিমান 12 লিখা। এতিয়া ইয়াত xটো ৰাখা xটো ইয়াত ৰাখিলে কি হ'ব ওপৰৰ 12 যিহেতু 2টো ইয়াৰ লগত পূৰণ হৈ আছে এই সংখ্যাতে আহিলে সমানটো পাৰ কৰিলে কি হৈ যায় পূৰণ যিহেতু আছে ইয়াত কি যাব হৰণ হৈ যাব। এতিয়া চোৱা 2 6ত কেইবাৰ যাব 2 12ত কেইবাৰ যাব 6 বাৰ। এতিয়া চোৱা x সমান কিমান পালোঁ আমি x সমানটো কিমান পালোঁ 6। এতিয়া চোৱা কি লিখিম আমি ডাঙৰ সংখ্যাটো যিহেতু আমি xৰ মান পালোঁ দেই xৰ মান পালোঁ ডাঙৰ সংখ্যাটো চোৱা এতিয়া ডাঙৰ সংখ্যাটো হ'ব কিমান হ'ব চোৱা ডাঙৰ সংখ্যাটো কিমান আছিলে আমাৰ এইটো 7x এইটো লিখিলে 7x। এতিয়া 7 লিখে x মান কিমান 6 পূৰণ 6 7 গুণ কিমান 42 এইটো হ'ল ডাঙৰ সংখ্যাটো। এতিয়া চোৱা সৰু সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটো হ'ব কিমান সৰু সংখ্যাটো চোৱা কিমান আছে 5x হয়নে এইটো লিখা 5x। এতিয়া 5ৰ 5 বহাই দিয়া xটো কি আছে x মান কিমান 6টো লিখা কিমান 5 6 কিমান 30 হয়নে অৰ্থাৎ কিমান পালোঁ আমি সৰু সংখ্যাটো ইয়াত হ'বগৈ এইটো নিৰ্ণেয় ইয়াত লিখি দিয়া নিৰ্ণেয় ডাঙৰ সংখ্যাটো কিমান 42 আৰু সৰু সংখ্যাটো কিমান পালোঁ আমি সৰু সংখ্যাটো কিমান পালোঁ এইটো 30। এইটো আমাৰ এনচাৰ এটা হ'ল 42 এটা হ'ল 30। এতিয়া চোৱা নাম্বাৰ 2টো চোৱা কি কৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা কি হ'বগৈ ক্ৰমিক মানে একেলগে কি হৈছে যুগ্ম সংখ্যা যোগফল 42 সংখ্যাকেইটা উলিওৱা। চোৱা কি কৰিম এতিয়া 2 নম্বৰ সলিউশ্যন চোৱা কি লিখিম আমি প্ৰশ্নটো লিখা যে ধৰা হ'ল যিহেতু ইয়াত কি হৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা যিহেতু নাই তিনিটা ক্ৰমিক সংখ্যা সেইকাৰণে আমি ধৰি ল'ব লাগিব ধৰা হ'ল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমে কি হ'বগৈ ধৰিলোঁ আমি কিমান x ধৰিলোঁ এটা x তাৰপৰা ধৰিলোঁ x + 2 আৰু এটা ধৰিলোঁ আৰু কিমান ধৰিলোঁ যুগ্ম বুলি যিহেতু কৈছে x + 1টো ল'ব নোৱাৰি আমি যুগ্ম ল'ব লাগিব x + 2 ল'ব লাগিব আৰু কিমান x + 3টো ল'ব নোৱাৰি যুগ্ম যিহেতু কৈছে 4। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কিমান এই x তাৰপিছত x প্লাছ এই যোনটো 2 দি আছে এই x + 2 আৰু x + 4 x + 2টো ব্ৰেকেট আছে ব্ৰেকেট দিয়া যোগ কৰা তাৰপিছত x + 4 কৰা এই তিনিটা যোগ কৰিলে কিমান হয় বুলি কৈছে যোগফলটো চোৱা 48 এই তিনিটা যোগ কৰিলে ক্ৰমিক তিনিটা যোগ কৰিলে কিমান হয় বুলি কৈছে 48। এতিয়া চোৱা এই তিনিটা কি কৰা যোগ কৰা xৰ x লিখা যোগৰ যোগ সেই ব্ৰেকেটকেইটা উঠাই দিয়ে x + 2 প্লাছৰ প্লাছ xৰ x 4ৰ 4 সমান 48 আছে 48টো লিখা। এতিয়া চোৱা x কেইটা আছে 1 2 3 তাৰমানে 3x যোগৰ যোগ দিয়া 4 2 কিমান 6 এই চাইড কিমান আছে 48ৰ 48 লিখা। এতিয়া চোৱা 3xটো ৰাখা এইটো চাইডে 48 আছে 48 চোৱা এই চাইডে যিহেতু প্লাছ আছে এই 6টো এই চাইডে পাৰ কৰি দিয়া প্লাছটো এই চাইডে গ'লে কিমান হ'বগৈ -6 হৈ যাব হয়নে এই 3x লিখা ইয়াত 48ৰ পৰা 6 গ'লে কিমান 42। এতিয়া চোৱা xটো ইয়াত ৰাখা
42 লিখা এই 3টো যেহেতু পূৰণ হৈছে এই চাইড আহিলে কি যাব হৰণ যাব 3 42 কেইবাৰ যায় চোৱা 3 14 বাৰ যাব অৰ্থাৎ x সমান কিমান পালোঁ আমি সৰি x সমান পালোঁ 14 পালোঁ হয়নে x সমান কিমান পালোঁ 14 এতিয়া চোৱা এইকেইটা কৰিব লাগিব তাৰপিছত আন দুটা আকৌ যুগ্ম সংখ্যা কেইটা হ'ব সংখ্যা কেইটা হ'ব কি চোৱা যেহেতু এক্সটো পাই গ'লোঁ আমি এটা সংখ্যা পাই গ'লোঁ এতিয়া x + 2 কি হ'ব x + 2 হয়নে এতিয়া x মানে কিমান পাইছোঁ চোৱা 14 পাইছোঁ আমি হয় 14 এই 14 লিখা যোগ লিখা 2 2 লিখা 14 2 কিমান 16 আৰু কিমান বাকী আছে চোৱা x + 2 পাই গ'লোঁ এতিয়া কিমান আছে x + 4 বাকী আছে নে ইয়াত লিখা আকৌ x + 4 এতিয়া x মানে কিমান 14 যোগ 4 14 4 কিমান 18 এতিয়া লিখি দিব পৰা সংখ্যা কেইটা হ'ল কিমান পাইছোঁ চোৱা 14 পাইছোঁ ইয়াত 14 লিখা সংখ্যা কেইটা কমে 14 পাইছোঁ 16 পাইছোঁ আৰু কিমান পাইছোঁ 18 পাইছোঁ হয়নে এইটো 18টো এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা নম্বৰ 3টো চোৱা কি কৈছে চোৱা যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পাব অৰ্থাৎ এই যোনটো টকা আছে সেইটো কি কৰিব লাগে এজনে 1 ভাগ পাব এইটো টকাৰ 1 ভাগ পাব এজনে 2 ভাগ এইটো টকাৰ 2 ভাগ পাব আৰু এজন মানুহে কি পাব এই টকাটো কি হ'বগৈ 4 ভাগ পাব চোৱা আমি কেনেকৈ কৰিম নম্বৰ 3 কি কৰা সলিউশ্যনটো লিখি লোৱা নম্বৰ 3 সলিউশ্যন এইটো লিখোঁ আমি প্ৰথমে ধৰা হ'ল মানুহ কেইজনে ক্ৰমে কি কৰিব কেইভাগকৈ পাব চ' এজন প্ৰথম 1x কে পাব ক্ৰমে 1x তাৰপিছত আৰু এজন কিমান পাব 2x আৰু এজন কিমান পাব 4x টকাকৈ পাব হয়নে টকাকৈ পালে তাৰপিছত চোৱা এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা এই গোটেইখিনি যদি আমি কি কৰোঁ যোগ কৰি দিওঁ কিমান টকা হ'বগৈ 17,500 টকা হ'ব হয়নে তো প্ৰশ্নমতে চোৱা এইটো 1x যোগ তাৰপিছত 2x যোগ 4x সমান কিমান কৈছে 17,500 টকা কৈছে হয়নে এতিয়া চোৱা x গোটেইখিনি যোগ কৰা 4 2 6 আৰু একে কিমান 7x সমান কিমান 17500 তাৰপিছত xটো ইয়াত ৰাখা ওপৰত 17,500 আছে এইটো লিখা যেহেতু এইটো পূৰণ হৈ আছে এইটো তললৈ আহিলে কি হৈ যাবগৈ হৰণ হৈ যাব এতিয়া চোৱা x সমান 7 17,500 কাটি দিয়াচোন কেইবাৰ যায় চোৱা 17,500 7টো দিয়া 7 1ত নাযায় 17 হ'ল 7 7ত কেইবাৰ যাব 7 গুণ 7 2 গুণ 14 7 3 গুণ 21 21 হ'লে বেছি হৈ যায় তাৰমানে দুবাৰ যাব 7 দুগুণ কিমান 14 এতিয়া বিয়োগ কৰা 0টোৰ তলত এইটোৰ তলত 5টোৰ তলত 7 7ৰ পৰা 4 গ'লে কিমান 3 এতিয়া চোৱা 7 3ত নাযায় এই দুটা একলগ কৰা কিমান 35 7 35ত যাব 35 কেইবাৰ যায় 7 5 গুণ হয়নে 7 5 গুণ কিমান 35 হয়নে অৰ্থাৎ কিমান বাৰ গ'ল কিমান 25 যেহেতু ইয়াত পিছফালে 35ত কেইবাৰ গ'ল 5 বাৰ হয়নে এতিয়া পিছফালে দুটা 0 আছে দুটা 0 ইয়াত বহাই দিয়া আৰু দুটা 0 ওপৰত উঠাই দিয়া এতিয়া x সমান কিমান পালোঁ 2500 এতিয়া চোৱা xৰ মানটোহে পালোঁ দেই এতিয়া চোৱা আমি ইয়াত লিখিব পাৰি প্ৰথমজনে পাব কিমান পাব চোৱা 1 পূৰণ এইটো চোৱা এইটো প্ৰথমটো চোৱা কিমান পাইছে 1x হয়নে 1ৰ লগত x পৰা x মানে কিমান 2500 হয়নে অৰ্থাৎ 2500 লগত যদি একবাৰ হয় কিমান হ'ব 2500 হ'বগৈ পূৰণ কৰিলে 2500 তাৰপিছত লিখিব পাৰি দ্বিতীয়জনে পাব দ্বিতীয়জনে কিমান পাব চোৱা 2x হয়নে এইটো 2x এতিয়া 2xটো লিখিলোঁ এতিয়া 2 পূৰণ x মানে কিমান চোৱা 2500 2500 এতিয়া 2500 দুবাৰ হ'লে কিমান হ'ব 5000 কিমান হ'ল 5000 এতিয়া চোৱা তৃতীয়জনে পাব তৃতীয়জনৰ ভাগটো কিমান আছে চোৱা কিমান আছে এইটো 4x তৃতীয়জনে এতিয়া লিখে 4x এতিয়া 4ৰ 4 লিখে x মানে কিমান 2500 হয়নে 2500 কিমান হ'বগৈ 2500 4 বাৰ হ'লে কিমান হ'ব 10,000 হ'বগৈ তোমালোকে চাইড কৰি ল'ব পাৰা এনেকৈ 2500 ইনটু 4 বাৰ 4 0 0 4 0 0 4 5 গুণ 20 20 শূন্য আছে 2 4 2 8 আৰু 2 10 অৰ্থাৎ কিমান 1 10 শতক 1000 অৰ্থাৎ 10,000 হয়নে 10,000 টকা পাবগৈ তৃতীয়জনে হয়নে এতিয়া চোৱা ইয়াত 10,000 ইয়াত 5,000 10 5 কিমান হাজাৰ 15,000 আৰু ইয়াত কিমান 2500 15,000 আৰু 2500 কিমান হ'ল 17,500 অৰ্থাৎ প্ৰথমজনে পালোঁ 2500 দ্বিতীয়জনে পালোঁ 5,000 তৃতীয়জনে পালে কিমান 10,000 টকা এইটো হ'ল আমাৰ আনচাৰটো এই তিনিটা কি কৰিলে প্ৰথমে চোৱা এই
এই তিনিটা কি কৰিলোঁ যোনটো ভাগ আছিলে সেই তিনিটা ভাগ কি কৰিলোঁ যোগ কৰি পেলাই কিমান হৈছে ৭০,৫০০ টকা হয়নে আৰু সেইখিনি কি কৰিলোঁ আমি এতিয়া ভগাই দিলোঁ এতিয়া চোৱা নম্বৰ 4 চোৱা কি কৈছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা কিমান দি আছে 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা চোৱা কেনেকৈ কৰিম আমি নম্বৰ 4 সলিউশ্যন প্ৰথমে কি কৰা মই ইয়াত কি কৰিলোঁ চাৰ্ট এখন কি আঁকিলোঁ আয়ত আঁকিলোঁ ইয়াত এখন কি আঁকিলোঁ আয়ত আঁকিলোঁ এই যোনখন আয়ত আঁকিলোঁ ইয়াৰ যে এই যে আঁচখিনি যে দিলোঁ আমি বাউণ্ডাৰীটো যে দিলোঁ এই বাউণ্ডাৰীটো কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় আৰু চোৱা এই পৰিসীমাটো মাপটো কিমান দি আছে প্ৰশ্নত দি আছে 280 কিমান 280 এতিয়া চোৱা কি কৈছে আৰু ইয়াৰ দিশ প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি অৰ্থাৎ এই যোনটো ছাইড আছে দীঘল ছাইডটো আছে এইটোক আমি কি বুলি ক'ম দিশ বুলি ক'ম আৰু এই যোনটো কি আছে চুটি ছাইডটো আছে এইটোক আমি কি বুলি ক'ম প্ৰস্থ বুলি ক'ম আয়তৰ এতিয়া চোৱা কি কৈছে দিশটো কি হ'ব প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি অৰ্থাৎ দিশ যোনটো আছে সেইটো কি হ'ব প্ৰস্থৰ 2 গুণতকৈ 2 বেছি অৰ্থাৎ প্ৰস্থটো প্ৰথমে আমি ধৰিলোঁ প্ৰস্থ কিমান ধৰিলোঁ আমি x ধৰিলোঁ আৰু দিশটো কিমান হ'ব চোৱা দিশ হ'ব প্ৰস্থৰ 2 গুণ অৰ্থাৎ প্ৰস্থৰ লগত কি কৰিম 2 গুণ কৰি আৰু কিমান বেছি 2 মিটাৰ বেছি অৰ্থাৎ কিমান হ'ব 2x প্লাছ কিমান হ'ব 2 এতিয়া চোৱা আমি কেনেকৈ কৰিম আমি জানো যে কি জানো আয়তৰ পৰিসীমা সূত্ৰটো লিখিব লাগিব আয়তৰ পৰিসীমা সমান সমান কিমান 2 পূৰণ ব্ৰেকেট দিশ যোগ প্ৰস্থ এইটো হ'ল কি আয়তৰ পৰিসীমাৰ সূত্ৰটো এতিয়া চোৱা এতিয়া লিখা যে পথাৰখনৰ ইয়াত লিখিলে ইয়াত ধৰা হ'ল আমি যেহেতু ধৰিলোঁ এইটো ধৰা হ'ল পথাৰখনৰ কি প্ৰস্থটো কিমান ধৰিছোঁ চোৱা আমি x ধৰিছোঁ ইয়াত লিখি x মিটাৰ বুলি লিখা x মিটাৰ তাৰপিছত লিখা পথাৰখনৰ দিশটো কিমান পাইছোঁ আমি চোৱা 2x প্লাছ কিমান পালোঁ 2 এতিয়া চোৱা প্ৰশ্নমতে চোৱা কি লিখা আছে আয়তৰ পৰিসীমা সমান সমান 2 পূৰণ দিশ যোগ প্ৰস্থ এতিয়া কি কৰোঁ এই আয়তৰ পৰিসীমাটো ইয়াত কিমান আছে চোৱা 280 দি আছে হয়নে ইয়াত প্ৰথমে আমি 280টোক এই চাইডত নিলিখি পেলাই এই চাইডত লিখিম প্ৰথমে আমি এই চাইডটো লিখি লওঁ কিমান আছে ইয়াত সমান সমান 2 পূৰণ কিমান আছে এইটো লিখি লওঁ দিশ যোগ প্ৰস্থ আৰু কিমান আছে ইয়াত এই চাইডত সমান সমান কিমান আছে পৰিসীমাটো কিমান দি আছে 280 এতিয়া চোৱা এই 2 লিখা পূৰণৰ দিশ কিমান আছে চোৱা দিশ কিমান আছে চোৱা 2x প্লাছ 2 হয়নে আৰু মাজত যোগ আছে যোগ প্ৰস্থটো কিমান আছে চোৱা x দিয়া বন্ধনীটো ক্ল'জ কৰা আৰু ইয়াত কিমান আছে 280 তাৰপিছত চোৱা কি আছে এই 2 লিখা পূৰণ লিখা সেইটো বন্ধনীটো উঠাই দিয়া এতিয়া ব্ৰেকেট কিমান আছে 2x প্লাছ 2 মানে প্লাছ কিমান আছে x লিখা ব্ৰেকেট ক্ল'জ তাৰপিছত 280 এতিয়া চোৱা ইয়াত 2 লিখা পূৰণ এতিয়া চোৱা ভিতৰত কিমান আছে চোৱা 2x আৰু ইয়াত x আছে হয়নে 2x আৰু এটা x কিমান 3x প্লাছ কিমান আছে 2 মানে সমান হৈ 280 তাৰপিছত চোৱা ইয়াত এতিয়া কি কৰে এইটো লগত এইটো পূৰণ কৰা 3 দুগুণ কিমান 6 লগত এটা x আছে x লিখা মাজত যোগ আছে যোগ লিখা 2 দুগুণ কিমান 4 সমান হয় ইয়াত কিমান আছে 280 হয়নে এতিয়া চোৱা ইয়াত 6xটো ৰাখা সমান সমান দিয়া 280টো লিখা এইটো এই চাইড কি আছে প্লাছ 4 আছে এইটো চাইডে পাৰ হৈ দিলে কি হৈ যাব -4 হয়নে এতিয়া চোৱা কিমান হ'ব 6x সমান হয় 280 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 276 এতিয়া চোৱা xটো ইয়াত ৰাখা ওপৰত 276 ৰাখা যেহেতু x লগত 6টো পূৰণ হৈ আছে এইটো পূৰণ হৈ থাকিলে এই চাইডে আমাৰ কি হয় সমানখন যেতিয়া পাৰ কৰিম তেতিয়া আমি কি হৈ যায় এইটো হৰণ হৈ যায় এতিয়া 276ত কেইবাৰ যাব চোৱা 276ত 6 দি হৰণ কৰা এতিয়া 6 নিয়মটো পঢ়া 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 30টো হ'লে বেছি হৈ যায় 6 5 গুণ তাৰমানে 6 4 বাৰ যাব 6 4 গুণ কিমান যাব 24 হয় এতিয়া 6টো তললৈ নমা 7 পৰা 4 গ'ল কিমান 3 অৰ্থাৎ 6 এতিয়া 36 আছে 6 36ত কেইবাৰ যাব 6 বাৰ 6 6 গুণ কিমান 36 অৰ্থাৎ কিমান পালোঁ আমি x সমান এইটো 6 দি 276 কাটিলে কেইবাৰ পালোঁ আমি 46 অৰ্থাৎ কেইবাৰ গ'ল 46 বাৰ গ'ল এতিয়া চোৱা খেলপথাৰখনৰ প্ৰস্থ চোৱা আমাৰ এইটো ধৰিছিলোঁ আমি খেলপথাৰখনৰ প্ৰস্থ কিমান x অৰ্থাৎ x সমান কিমান পালোঁ 46 অৰ্থাৎ খেলপথাৰখনৰ প্ৰস্থ কিমান পালোঁ 46 মিটাৰ আৰু চোৱা এতিয়া আমাৰ খেলপথাৰখনৰ দিশটো কিমান লিখি আছে চোৱা দিশ কিমান লিখি আছে 2x প্লাছ 2 লিখি আছে এইটো লিখিলোঁ 2x প্লাছ 2 হয়নে 2x প্লাছ 2 তাৰপিছত 2 জেগাত 2 লিখে x কিমান পাইছিলোঁ আমি চোৱা 46 প্লাছ 2 লিখা আৰু ইয়াত মিটাৰ লিখি দিয়া মিটাৰ
ইয়াতো মিটাৰ লিখি দিয়া তাৰপিছত এতিয়া এই দুটালৰ এইটো পূৰণ কৰা 6 6 গুণ 12 12 2 হাতত আছে 1 4 3 8 আৰু 1 কিমান 9 আৰু ইয়াত যোগ 2 ৰ 2 অৰ্থাৎ কিমান পালোঁ 92 আৰু 2 কিমান হ'ব 90 কিমান হ'ব 4 মিটাৰ অৰ্থাৎ চোৱা পথাখনৰ প্ৰস্থ পালে কিমান 46 আৰু পথাখনৰ দিশ পালে কিমান 94 মিটাৰ এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত নম্বৰ 5টো চোৱা নম্বৰ 5 কি কৈছে চোৱা কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰে। চ' কেনেকৈ কৰিম আমি নাম্বাৰ 5ৰ কি কৈছে সলিউশ্যন। চ' এইটো প্ৰথমে লিখিলোঁ এইটোৰ পৰা প্ৰথমে লিখিলে দুটা অংক বিশিষ্ট এইটো লাইনটো লিখিলে প্ৰশ্নৰ পৰা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো কিমান 5 যিমান আছে ইয়াৰ পৰা আমি কি কৰিলোঁ প্ৰশ্নৰ পৰা যেনেকৈ আছে তেনেকৈ কি কৰিলোঁ লিখি ল'লোঁ। এতিয়া চোৱা ধৰা হ'ল যেহেতু আমাক ইয়াত কি দিছে চোৱা একক স্থানৰ অংকটো দি আছে হয়নে একক স্থানৰ অংকটো দি আছে আৰু কি কৈছে দুটা অংক বিশিষ্ট অংক কেইটা হ'বগৈ দুটা হ'বগৈ অৰ্থাৎ দুটা অংকৰ 10 আৰু 99 হয়নে এতিয়া চোৱা ইয়াতো দুটা অংক আছে ইয়াতো দুটা অংক অৰ্থাৎ 10 আৰু 99 ভিতৰত হ'বগৈ সংখ্যাটো আৰু যে একক স্থানত কি আছে 5টো দি আছে হয়নে একক মানে 1 দহক মানে কিমান 10 হয়নে এতিয়া ধৰা হ'ল দহকৰ স্থানৰ অংকটো যিহেতু আমি গম নাপাওঁ দহকৰ স্থানৰ অংক দহকৰ স্থানটো আমি কি বুলি ধৰিলোঁ x বুলি ধৰিলোঁ যিহেতু আমি গম নাপাওঁ দুটা অংক হয়নে আমাৰ এককটো দিয়া আছে কিন্তু দহকটো যিহেতু দিয়া নাই আমি কি বুলি ধৰি লৈছোঁ x বুলি ধৰি লৈছোঁ। এতিয়া চোৱা সংখ্যাটো কি হ'ব চোৱা সংখ্যাটো হ'ব কিমান চোৱা কি হ'ব 10 এটা কি হ'ব এই xটোৰ লগত 10 এটা কি হ'ব পূৰণ হ'ব আৰু যিহেতু কি দি আছে আমাৰ এককৰ ঘৰত কিমান আছে 5টো কি হ'ব যেহেতু দহক বুলি ক'লে কি হ'ব 10 দহক মানে কিমান 10টো কি হ'ব এই xটোৰ লগত কি হ'ব পূৰণ হ'বগৈ লাগিব। চোৱা যেনে এটা মই কি কৰিলোঁ ইয়াত লিখিলোঁ 42 কি লিখিলোঁ মই এটা ইয়াত সংখ্যা লিখিলোঁ চোৱা ইয়াত এইটো এককৰ ঘৰত আছে এইটো দহকৰ ঘৰত আছে মানে দহক মানে কিমান চোৱা একক মানে 1 একক মানে দহক মানে কিমান 10 অৰ্থাৎ কি হৈছে 10 কেইবাৰ আছে 4বাৰ হয়নে 10 4বাৰ হৈছে কিমান 40 আৰু লগত 1 2বাৰ আছে 2 অৰ্থাৎ কিমান হ'ল 42 হয়নে অৰ্থাৎ 10টো কেইবাৰ আছে 4বাৰ আছে হয়নে ইয়াত চোৱা এইটো যিহেতু দহকৰ ঘৰত x লিখিছোঁ xটো কি হ'বগৈ এইটো 10ৰ লগত কি হ'বগৈ পূৰণ হ'বগৈ হয়নে যিহেতু আমি দহকৰ ঘৰৰ সংখ্যাটো গম নাপাওঁ দহক মানে কিমান 10 সেইকাৰণে 10টো কি কৰিছোঁ এই কি কৰিলোঁ দহকৰ স্থানৰ লগত কি কৰি দিছোঁ আমি পূৰণ কৰি দিছোঁ আৰু লগত কি আছে একৰ ঘৰত 5 আছে সেইটো লিখি ল'লোঁ এইটো সংখ্যাটো হ'বগৈ কিমান ইমান চোৱা এতিয়া প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে যে এই যোনটো সংখ্যা আছে এই 10x + 5 সেইটোৰ লগত কি কৈছে চোৱা সংখ্যাটো কি কৈছে চোৱা একৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফল এই যে অংক যে দুটা যে আমি পালোঁ কিমান পালোঁগৈ এই x + 5 পালোঁ সেইটোৰ লগত কি কৈছে চোৱা অংকটো যোগফল 5 গুণ হ'লে 5টো কি হ'বগৈ গুণ হ'বগৈ এইটো এই যোনটো সংখ্যা আছে এইটোৰ লগত কি হৈছেগৈ চোৱা এই 5টো কি হৈছে এই যে একক আৰু দহকৰ ঘৰত থকা কি হৈছে অংক দুটাৰ লগত কি হৈছে এই 5টো কি হৈ আছে বুলি কৈছে পূৰণ হৈ আছে। এতিয়া চোৱা ইয়াত কিমান আছে 10x আছে হা 10x + 5 5 লিখি এতিয়ালৈ এই দুটাৰ লগত পূৰণ কৰা 5 লগত 5x লগত x পূৰণ হৈছে 5x আৰু যোগ 5 গুণ কিমান 25 এতিয়া কি কৰা ইয়াত 10x আছে 10x এই চাইডৰ 5xটো এই চাইডে লৈ আনা যিহেতু প্লাছত আছে এই চাইডে আহিলে কিমান মাইনাছ কিমান হ'ব 5x হয়নে 5x আৰু এই চাইড কিমান আছে 25 যেহেতু এই চাইডে কি আছে +5 আছে এই চাইড গ'লে কিমান -5 হ'ব হয়নে তাৰপিছত চোৱা 10ৰ পৰা 5 গ'লে কিমান 5x সমান 25ৰ পৰা 5 গ'লে কিমান 20 হয়নে তাৰপিছত চোৱা এতিয়া কি কৰা xটো ইয়াত ৰাখা 20 লেখা আৰু 5টো কি হ'ব ইয়াত পূৰণ আছে তলত আহিলে কিমান হ'ব হৰণ এতিয়া 5 20ত কেইবাৰ যাব 4বাৰ অৰ্থাৎ x সমান কিমান পালোঁ আমি 4 পালোঁ হয়নে এতিয়া চোৱা কি কৈছে এতিয়া চোৱা ইয়াত কি কৈছে আমাৰ দহকৰ স্থানৰ অংকটো কিমান পালোঁ আমি x হয়নে এতিয়া আমি ইয়াত কি পালোঁ চোৱা দহকৰ স্থানৰ অংকটো কিমান সমান x সমান কিমান পালোঁ আমি 4 পালোঁ হয়নে সংখ্যাটো হ'ব এতিয়া সংখ্যাটো হ'ব চোৱা কিমান সংখ্যাটো হ'ব কিমান চোৱা সমান কিমান আছে 10x + 5 হয়নে এইটো 10ৰ 10 লিখিলোঁ x মানে কিমান x কি হৈছে পূৰণ হৈছে 4 যোগ 5 এতিয়া চোৱা 10 4 গুণ কিমান 40 যোগ 5ৰ 5 অৰ্থাৎ সংখ্যাটো 10 5 কিমান 45 অৰ্থাৎ সংখ্যাটো কিমান হ'বগৈ আমাৰ 45 হ'বগৈ। ইয়াৰ পাছত চোৱা তাৰপিছত নাম্বাৰ 6টো চোৱা
এটা বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেণ্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেণ্টিমিটাৰ কম। ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেণ্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা। চোৱা নাম্বাৰ 6টো কেনেকৈ কৰিম আমি। নাম্বাৰ 6ৰ সলিউশ্যন চোৱা কিছু বিষম বাহু মানে কি ত্ৰিভুজ এখনৰ কি হ'বগৈ এটা ছাইডটোৰ লগত এইখনৰ লগত এই ছাইডটো আকৌ কি হ'বগৈ এই ছাইডটো কি হ'ব এখনৰ লগত আনটো নিমিলিবই এইখনৰ লগত অৰ্থাৎ বাহু তিনিখন বেলেগ বেলেগ হ'বগৈ সেয়াক ক'ব বিষম বাহু ত্ৰিভুজ। অৰ্থাৎ চোৱা কি কৈছে বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেণ্টিমিটাৰ বেছি হয়নে। অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম সমাধানটো ধৰা হ'ল কি লিখোঁ ত্ৰিভুজটোৰ তৃতীয় যিহেতু প্ৰথমে তৃতীয় বাহু কৈছে মানে তৃতীয় বাহুৰ যোগ চোৱা কি কৈছে তৃতীয় বাহু কৈছে প্ৰথম বাহুটো ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ হয়নে। অৰ্থাৎ আমি যদি তৃতীয় বাহুটো যদি এক্স বুলি লিখোঁ তেতিয়াহ'লে কি হ'বগৈ চোৱা ধৰা হ'ল ত্ৰিভুজৰ তৃতীয় বাহুৰ যোগ এক্স। এতিয়া চোৱা প্ৰথম বাহুটো কি হ'ব প্ৰথম বাহুৰ যোগ কিমান হ'ব চোৱা কৈছে প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেণ্টিমিটাৰ বেছি তৃতীয় বাহুতকৈ কেই সেণ্টিমিটাৰ বেছি 2 সেণ্টিমিটাৰ বেছি হয়নে। এই যে তৃতীয় বাহু যদি এক্স হয় তাতকৈ কিমান বেছি 2 বেছি হয়নে। তাৰপিছত কৈছে দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেণ্টিমিটাৰ কম। এতিয়া চোৱা প্ৰথম পাই গ'লোঁ আমি তৃতীয় পাই গ'লোঁ এতিয়া দ্বিতীয় চোৱা দ্বিতীয় বাহুৰ যোগ কি কৈছে চোৱা দ্বিতীয় বাহু তৃতীয় বাহু হয়নে। আমি চোৱা ইয়াত কি লিখিলোঁ প্ৰথম বাহু পালোঁ তৃতীয় বাহু হয়নে তৃতীয় বাহুৰ দুই গুণতকৈ 5 সেণ্টিমিটাৰ কম তৃতীয় বাহু 2 গুণ তৃতীয় বাহু কিমান আছে এক্স লগত 2 গুণতকৈ কিমান কম 5 এটা কি হৈছে কম মানে 2x মাইনাছ কিমান হ'ল 5। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা ত্ৰিভুজৰ পৰিসীমা কিমান দি আছে 29 দি আছে ত্ৰিভুজৰ পৰিসীমা কি দি আছে 29। এতিয়া প্ৰশ্নমতে কিমান হ'ব এই গোটেইকেইটা যোগ কৰা x প্লাছ 2 তাৰপিছত প্লাছ 2x মাইনাছ 5 সমান কিমান দি আছে চোৱা যোগটো কিমান দি আছে 29 সেণ্টিমিটাৰ হয়নে ইয়াত 29 লিখা। তাৰপিছত চোৱা এতিয়া কি ইয়াত চেণ্টিমিটাৰ এতিয়া কৰা এক্সৰ এক্স লিখা যোগৰ যোগ লিখা আকৌ x প্লাছ 2 লিখা বেগটো উঠাই দিয়া যোগ 2x মাইনাছ 5 সমান কিমান 29 সেণ্টিমিটাৰ। তাৰপিছত চোৱা এতিয়া কি কৰা এক্স কেইটা আছে 1 2 ইয়াত দুটা হয়নে 4x আৰু ইয়াত চোৱা ইয়াত যিহেতু মাইনাছটো ডাঙৰ ইয়াত যিহেতু প্লাছটো সৰু তাৰমানে 5ৰ পৰা 2 গ'লে কিমান হ'ব -3 মাইনাছটো যিহেতু ডাঙৰ মাইনাছ লিখিলোঁ -3 সমান 29 সেণ্টিমিটাৰ হয়নে সেণ্টিমিটাৰ এইটো লিখা দৰকাৰ আৰু এতিয়া চ' এতিয়া 4x ৰাখা সমান 29 যিহেতু ইয়াত মাইনাছ কি আছে -3 আছে ইয়াত পাৰ কৰি দিলে কি হ'ব +3 হয়নে। এতিয়া চোৱা 4x সমান 29 আৰু 3 কিমান হ'ল 32 হয়নে। এতিয়া চোৱা এক্সটো ইয়াত ৰাখা 32 লিখা 4টো এই চাইডত কি হৈ যাব এই চাইডত যিহেতু পুৰণি আছে এই চাইডত আহিলে হৰণ হৈ যাব 4 এতিয়া 4 9 32ত পোৱা 4 32ত কেইবাৰ যাব 4 8 গুণ কিমান 32 হয়নে। অৰ্থাৎ x সমান কিমান পালোঁ 8 পালোঁ হয়নে। অৰ্থাৎ চোৱা তৃতীয় বাহুৰ যোগ হয়নে। এতিয়া চোৱা প্ৰথমটো লিখিলোঁ প্ৰথম বাহুৰ যোগ চোৱা প্ৰথম বাহুৰ যোগ কিমান আছে x প্লাছ 2 আছে হয়নে। এতিয়া লিখে x প্লাছ 2 এতিয়া x মানে কিমান 8 আৰু যোগৰ যোগ 2 অৰ্থাৎ কিমান পালোঁ 8 2 কিমান 10 কি হ'ব সেণ্টিমিটাৰ। তাৰপিছত প্ৰথমৰ পিছত এতিয়া চোৱা দ্বিতীয় বাহুৰ যোগ দ্বিতীয় বাহুৰ চোৱা কিমান আছে দ্বিতীয় বাহুৰ যোগ কিমান পাইছিলোঁ 2x - 5 হয়নে 2x - 5 অৰ্থাৎ 2x মানে কিমান 8 -5 অৰ্থাৎ 8 গুণ কিমান 16 আৰু -5ৰ 5 16ৰ পৰা 5 গ'লে কিমান 11 কিমান হ'ব সেণ্টিমিটাৰ অৰ্থাৎ কিমান হ'ব 11 সেণ্টিমিটাৰ। এতিয়া তৃতীয় বাহুৰ যোগ প্ৰথম দ্বিতীয় এতিয়া তৃতীয় বাহুৰ যোগ তৃতীয় বাহুটো কিমান আছে তৃতীয় বাহুৰ যোগ কিমান আছে অকল x আছে তাৰমানে x মানে কিমান 8 তাৰমানে কিমান হ'ল 8 হয়নে। অৰ্থাৎ 8 কি হ'ব সেণ্টিমিটাৰ অৰ্থাৎ প্ৰথম 10 তাৰপিছত দ্বিতীয়টো 11 আৰু তৃতীয়টো কিমান পালোঁ 8 সেণ্টিমিটাৰ হয়নে।